বন্ধুসকল, আজি মই আহিছোঁ কাৰেংঘৰলৈ। কাৰেংঘৰ ক'ত আছে আপোনালোকে জানেনে? বা ই কিহৰ বাবে বিখ্যাত আৰু কোনে বনাইছিলে? আহক আজি আমি কাৰেংঘৰৰ বিষয়ে দুটামান কথা জানিবলৈ চেষ্টা কৰোঁ। কাৰেংঘৰ বা কাৰোন আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। 1540 চনত স্বৰ্গদেউ শুক্লেংমঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পিছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। দুৱাৰকেইখনক সিংহদুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত 5 মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ অৰ্থাৎ বৰ্তমানৰ শিৱসাগৰৰ তলাতল ঘৰলৈ আহিব পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগটো বৰ্তমান বন্ধ হৈ আছে। কাৰেংঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগতে এই গড় খাৱৈটোত 12 মাহে পানী আছিল। কাৰেংঘৰটো দীঘলে 120 হাত আৰু বহলে 30 হাত। মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবীজনে লিখিছিল যে গড়গাঁৱৰ ৰাজকাৰেং নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল। 12,000 অসমীয়া বাঁহৰে সম্পূৰ্ণ এবছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল। এই কাৰেংঘৰটোৰ চালবোৰ আচৰিত কৌশল খটুৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। ইয়াত আহোম ড্ৰেগন ঙি-ঙাও-খামৰ ভাস্কৰ্য দেখা যায়। এই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়াকৈ ৰাজপ্ৰসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেংঘৰ। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব।